প্ৰথমতে আমি অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌতি ৰাইজলৈ। বিগত বৰ্ষৰ দৰে এইবাৰো 7 দিনা বিভিন্ন কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত অসমীয়া জাতিৰ আয়ুস ৰেখা স্পানৰ স্পন্দন ৰঙালী বিহুটোক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। আৰু এইবুলি ৰঙালী বিহু উৎসৱৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হৈছে। তাৰ পিছত চৈতৰ্পণ আৰু জ্যেষ্ঠসকলক সন্মান অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে আৰু ইয়াৰ পিছত অনুষ্ঠিত হ'ব বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। এইবুলি 7 দিনা বৰ্ণিল কাৰ্যসূচীত আমি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু অহা 7 বহাগৰ শেষৰ দিনৰ আমি এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। অসমৰ কেইবাগৰাকীও সংগীত জগতৰ স্বনামধন্য ব্যক্তিক কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে সিদিনাখন আমাৰ মুকলি বিহু অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। গতিকে আজিৰ দৰে আমি আহি থকা দিনবোৰৰ কাৰ্যসূচীসমূহতো আমি সদৌতি বিহুপণ ৰাইজৰ উপস্থিতি আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ। অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌতি ৰাইজলৈ। বিগত বৰ্ষৰ দৰে এইবাৰো 7 দিনা বিভিন্ন কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত অসমীয়া জাতিৰ আয়ুস ৰেখা স্পানৰ স্পন্দন ৰঙালী বিহুটোক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। আৰু এইবুলি ৰঙালী বিহু উৎসৱৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হৈছে। তাৰ পিছত চৈতৰ্পণ আৰু জ্যেষ্ঠসকলক সন্মান অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে আৰু ইয়াৰ পিছত অনুষ্ঠিত হ'ব বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। এইবুলি 7 দিনা বৰ্ণিল কাৰ্যসূচীত আমি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু অহা 7 বহাগৰ শেষৰ দিনৰ আমি এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। অসমৰ কেইবাগৰাকীও সংগীত জগতৰ স্বনামধন্য ব্যক্তিক কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে সিদিনাখন আমাৰ মুকলি বিহু অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। গতিকে আজিৰ দৰে আমি আহি থকা দিনবোৰৰ কাৰ্যসূচীসমূহতো আমি সদৌতি বিহুপণ ৰাইজৰ উপস্থিতি আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ। আমি কমল নাথাকো আমি দৌৰাগী বিহুমূৰ্তি চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সভাপতি অজিত ইয়াৰ পিছত আমি দুগৰাকীমান আমাৰ সাংস্কৃতিক লগতে আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত খালি বহাগী ঠিক এনেকুৱা এটা মুহূৰ্তত অসমৰ বিভিন্ন ঠাইৰ লগতে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত আৰু চেঙা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত প্ৰতি বছৰে এই চেঙাত ৰঙালী বিহু উৎসৱটি বাচক বনীয়া কাৰ্যসূচীৰে উদযাপিত কৰি আহিছে আৰু এই বুলিও 6 দিনা কাৰ্যসূচীৰে এই উৎসৱটি পালন কৰা